নমস্কাৰ, সুপ্ৰভাত। পোহৰৰ সীমা খেদি জীৱনৰ জয়গান গোৱাৰ লক্ষ্যৰে গড়গাঁৱৰ বুকুত 1959 চনৰ 7 ছেপ্টেম্বৰত প্ৰজ্বলিত হোৱা এই জ্ঞান মন্দিৰটিয়ে 66টা বৰ্ষ গৌৰৱেৰে সম্পূৰ্ণ কৰিলে আৰু আজি 67 সংখ্যক বৰ্ষত ভৰি দিছে। গড়গাঁও মহাবিদ্যালয়ৰ আমাৰ সকলোৰে প্ৰাণৰ সকলোৰে আপোন স্থানটি আমি আৰম্ভ কৰিব বিচাৰিছোঁ পতাকা উত্তোলনেৰে। আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত ডাঙৰীয়াক দেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ এই শুভক্ষণত আমি সোঁৱৰণ কৰিছোঁ গড়গাঁও মহাবিদ্যালয়খনি প্ৰতিষ্ঠাৰ আঁৰত যিসকল ব্যক্তিৰ অশেষ শ্ৰম কষ্ট আৰু নিবিড় তিমিৰ ভেদি পোহৰৰ সীমা খেদি আমি আগুৱাই যাওঁ। জয়তু গড়গাঁও মহাবিদ্যালয়। নমস্কাৰ বৃন্দ। গড়গাঁও মহাবিদ্যালয়ৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপনেৰে সাদৰ স্নেহ জ্ঞাপনেৰে আমি আজিৰ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শিক্ষাবিদ পৰিয়ালৰ সদস্য নাজৰিন আৰু অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক প্ৰিয়ংকা তামুলী বাইদেউ আৰু সাধক ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ প্ৰতি মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সন্মান জ্ঞাপনৰ বাবে ভাষা সাহিত্যৰ একনিষ্ঠ সাধক ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়ালৈ সাদৰ সম্বৰ্ধনা। শ্ৰদ্ধাস্পদেশু
জয়জয়তে বুৰঞ্জী প্ৰসিদ্ধ গড়গাঁৱৰ বাকৰিত অৱস্থিত জ্ঞানৰ সাধনাথলী গড়গাঁও মহাবিদ্যালয় পৰিয়ালৰ সন্তানৰ সন্মানীয় অধ্যাপক নীলাক্ষী চেতিয়া বাইদেউ আৰু মনোৰম জনাইছোঁ। ज्योतिर्नमोस्तुते शुभं करोतु कल्याणम् आरोग्यं सुखसम्पदशाय आत्मज्योति ज्योति प्रदीप्ताय বিশিষ্ট ব্যক্তিৰ অশেষ প্ৰচেষ্টাৰ বলত এই গড়গাঁও কলেজখন প্ৰতিষ্ঠা হৈছিল। শুভ মধ্যাহ্ন। নিবিড় তিমিৰ ভেদি পোহৰৰে সীমা খেদি আমি আগুৱাই যাওঁ। নিবিড় তিমিৰ ভেদি জীৱনৰ তমসা নাশি জ্ঞান প্ৰজ্ঞা আৰু পোহৰ পিয়াসী এচাম বৰেণ্য ব্যক্তিত্বৰ আশাবুখীয়া প্ৰচেষ্টাত ৬০০ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ৰাজত্বৰ পীঠস্থান এই গড়গাঁৱৰ বুকুত প্ৰতিষ্ঠা লাভ কৰা অসমৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান গড়গাঁও মহাবিদ্যালয়ে ৬৬টা বৰ্ণময় গৌৰৱময় বৰ্ষ সমাপন কৰি আজি ৬৭ সংখ্যক বৰ্ষত ভৰি দিছেহি। বিদ্যালয়ৰ এই উত্তৰমুখী যাত্ৰাত যিসকল সদাশয় ব্যক্তিয়ে দেহে দেহে আৰ্থিক অনুদানেৰে আমাক সাহায্যৰে আমাৰ এই অনুষ্ঠানটি সমৃদ্ধ কৰি তুলিলে তাৰ বাবে মই তেখেতসকলৰ প্ৰতিও দাতাসকলৰ প্ৰতিও আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ উত্তৰমুখী যাত্ৰাত অকুণ্ঠ চিত্তে সহায় সহযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁ যি গুণান্বিতা প্ৰদৰ্শন কৰি আহিছে মই আজি তেওঁকো আনুষ্ঠানিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে দেখিছে যে তেওঁ আগবঢ়োৱা এই 10টা বাতানুকূল যন্ত্ৰই আমাৰ এই উৎকট গৰমতো আমি খুব ধুনীয়াকৈ বহি সভা কৰিব পাৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ কলেজত ইতিমধ্যে 2টা ডাঙৰ জেনেৰেটৰ আছে আৰু এটা জেনেৰেটৰ তেখেতৰ প্ৰচেষ্টাত আমাৰ ছায়েন্স বিভাগ আৰু আমাৰ বয়জ হোষ্টেল দুইটা সংলগ্ন কৰি 63 kVA এটা জেনেৰেটৰ তেখেতৰ প্ৰয়াস আৰু প্ৰচেষ্টাত আমি পাবলৈ অহা 1 মাহৰ ভিতৰত পাবলৈ সক্ষম হ'ম বা হৈছোঁ বুলি আমি ক'ব পাৰোঁ। তাৰ উপৰিও আমি এটা কথা এতিয়া ঘোষণা পৰ্যায়ত আছে নে নাজানো বিধায়ক মহোদয়ে নিজে ক'ব এটা আমি বহুত এটা ডাঙৰ কাম তেখেতৰ পৰামৰ্শতে আগবঢ়াইছোঁ। আমাৰ এটা ডাঙৰ সমস্যা হৈছে আমাৰ অত্যধিক বিজুলী কৰ্তন পাৱাৰ কাট যিটো কামৰ কাৰণে আমাৰ প্ৰেক্টিকেল আদি কৰাত বা আমাৰ শ্ৰেণীসমূহ গৰমত নিয়মীয়াকৈ পাঠদান কৰাত আমাৰ অসুবিধাৰ সৃষ্টি হয়। আমাৰ লগত অনানুষ্ঠানিক কথা বতৰাত আমাৰ বিধায়ক মহোদয়ে মোক ক'লে যে তুমি এটা কাম কৰা এটা ডেডিকেশ্যন লাইন বুলি চিষ্টেম এটা আছে আমি যিটো ভিআইপি লাইন বুলি কওঁ আমাৰ নিজৰ গঠিত ভাষাত লাইন নেকাটে তেনেকুৱা এটা লাইনৰ সংযোগ স্থাপনৰ কাৰণে গুৱাহাটীৰ পৰা যিখিনি অনুমোদন আনিব লাগে অসম চৰকাৰ বা বিদ্যুৎ বিভাগৰ পৰা সেইখিনি প্ৰাৰম্ভিক কাম ইতিমধ্যে আমাৰ বিধায়ক মহোদয়ে সমাপন কৰিছে। আজি আমি ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কৰি যুৱকজনক গড়গাঁও মহাবিদ্যালয়ৰ উত্তৰমুখী যাত্ৰাত আমাৰ শৈক্ষিক বৌদ্ধিক আন্তঃগাঁথনিৰ উন্নয়ন আন এক আমাৰ কাৰণে মাইলৰ খুঁটি। গতিকে আজিৰ তাৰিখত আমি যেনেদৰে আমাৰ শৈক্ষিক বৌদ্ধিক উত্তৰমুখী যাত্ৰাক উদযাপন কৰিছোঁ তেনেদৰে আমাৰ আন্তঃগাঁথনিৰ উন্নয়নমুখী যাত্ৰাও আমি আমাৰ মাজত
এয়া লোহিত গগৈ ডাঙৰীয়া। আমাৰ মাজত আছে অৱসৰপ্ৰাপ্ত আমাৰ মাজত আছে শ্ৰদ্ধা জ্ঞাপনৰ বাবে অনুৰোধ জনাইছো। মূল্যায়ন কৰাৰ অন্তত নাকে আমাক এই গ্ৰেড প্ৰদান কৰিছে। যোৱা ৬৬ বছৰৰে কৰি অহা নিৰন্তৰ প্ৰচেষ্টাৰ এই সন্মান প্ৰাপ্তি আমাৰ বাবে অতি গৌৰৱৰ কথা। আৰু এই ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক প্ৰমুখ কৰি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক লগতে এই মহাবিদ্যালয়ৰ প্ৰতিজন শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ অৰিহণা আছে। কিন্তু আমি আজি এই শুভ দিনটোত আমাৰ এই প্ৰচেষ্টাক সবলভাৱে নেতৃত্ব প্ৰদান কৰি অহা গড়গাঁও মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ সব্যসাচী মহন্তদেৱৰ প্ৰতি আমি মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। তেখেতক আয়োজক সমিতিৰ তৰফৰ পৰা বিশেষভাৱে আমি সন্মান যাচিব বিচাৰিছোঁ। সেয়েহে মই আয়োজক সমিতিৰ অন্যতম আহ্বায়ক ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰমানন্দ দাস ডাঙৰীয়াক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমাৰ অতি সন্মানৰ অতি চেনেহৰ সুদক্ষ নেতৃত্ব প্ৰদান কৰিব পৰা কৰ্মপটু বিশিষ্ট নিবন্ধকাৰ আমাৰ অধ্যক্ষ মহোদয় ডক্টৰ সব্যসাচী মহন্তদেৱক এয়া সন্মান জনাইছে। আমি আভ্যন্তৰীণ মান নিৰূপণ কোষৰ কুমাৰ গোস্বামী ডাঙৰীয়াৰ প্ৰতি সাদৰ শ্ৰদ্ধা জ্ঞাপনৰ বাবে এয়া এখনি চেলেঞ্জ আৰু এখনি ফুলা গামোচাৰে গড়গাঁও মহাবিদ্যালয় শিক্ষা বিভাগৰ পৰা আমি ডক্টৰ জ্ঞাপনৰ বাবে আমি আশা ৰাখিছোঁ গড়গাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱসৰ আজি আসনাধিষ্ঠ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানটোৰ আহ্বায়ক ডক্টৰ আজি সেই অনুষ্ঠানবিলাকে ওলাই যোৱা ছাত্ৰ ছাত্ৰী আৰু যিবিলাক ৰিচাৰ্চ কৰে যেতিয়া নবেল বঁটা বিজয়ী হয় বা তেওঁলোকে যেতিয়া পৃথিৱীৰ আমাৰ এনেধৰণৰ পেটেণ্ট আৱিষ্কাৰ কৰে যাৰ সিংহভাগ তেওঁলোকে আমাৰ ৰিচাৰ্চ চিষ্টেমটোৰ কাৰণে তেওঁলোকে খৰচ কৰে আৰু সেই ইউনিভাৰ্চিটিৰ শিক্ষা অনুষ্ঠানবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰণী ভূমিকা পালন কৰে। এই মহাবিদ্যালয়খন আজি আমাৰ অধ্যক্ষ ডাঙৰীয়াৰ অভিভাৱকসকলক দেখিছোঁ বা শুনিছোঁ বা আমি অনুভৱ কৰিব পাৰিছোঁ তেওঁ এই মহাবিদ্যালয়খনক কোন পৰ্যায়ত লৈ যাবৰ কাৰণে পৰিকল্পনা কৰিছে যত্ন কৰিছোঁ। আৰু এই গ্ৰন্থখনিৰ সম্পাদনৰ ক্ষেত্ৰত যিসকলে সহযোগিতা আগবঢ়ালে আমি তেখেতসকললৈ এই নামতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গ্ৰন্থখনিত আৰু এটি নতুন দিশ সংযোজন কৰা হৈছে, সেয়া হৈছে গড়বলৰ অনুভৱৰ স্বৰ। সেয়া আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে দৃশ্য শ্ৰাব্য ৰূপত তেওঁলোকৰ অনুভৱসমূহ উপস্থাপন কৰিছে। আপোনালোকে এই যেতিয়া আমি পিডিএফটো আপোনালোকলৈ আগবঢ়াম আপোনালোকে দৃশ্য শ্ৰাব্য ৰূপতো গড়বলৰ অনুভৱসমূহ শুনিবলৈ পাব। কালৰ পৰা সাম্প্ৰতিক কাললৈকে এক সুদীৰ্ঘ পৰিক্ৰমাৰ কেনেকৈ এই মহাবিদ্যালয়খনে পাটকাই পৰ্বতৰ তিনিচোৱা অৱস্থালৈ আগবাঢ়ি গৈছে এই বিষয়ে আজিৰ এই মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয়ে বিতংকৈ ইতিমধ্যে কৈ গৈছে।
এটা শুভ লক্ষণ থকা জাতিৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল অতীতক স্মৰণ কৰা আৰু সেই অতীতত যিসকলে অজ্ঞানং তিমিৰান্ধস্য এই অজ্ঞান তিমিৰৰ অন্ধকাৰ দূৰ কৰিবলৈ যিসকলে এই গড়গাঁৱত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল সেইসকলৰ পবিত্ৰ স্মৃতিত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমত এটা সময়ত মহাবিদ্যালয় নহয় গাঁৱে ভূঞে বিদ্যালয়বোৰ গঠন হৈছিল। পৰীক্ষা নাকৰ মূল্যায়নত A+ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু এই ধাৰাটো সম্পূৰ্ণভাৱে ৰক্ষা কৰাৰ দায়িত্ব হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। অনুৰোধ কৰিব খুজিছোঁ, কাৰণ এটা বস্তুৱে তাৰমানে এটা আবৃত্তি কৰিলে ইংৰাজী কবিতাৰ আবৃত্তি সুন্দৰকৈ কৰিব পাৰিলে ইংৰাজীৰ সাধু সুন্দৰকৈ শুনিলে পঢ়িলে মাত্ৰ 14 দিনত ইংৰাজী ভাষাটো শিকিব পাৰে। এই আবৃত্তি কৰাৰ যিটো ব্যৱস্থা এইটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিব লাগে। সেয়ে অসম সাহিত্য সভাই আমাৰ শিশুসকলে আজিকালি যিবিলাক বস্তু বেয়া পায় বুলি পিতৃ মাতৃয়ে ভাবে, সেই বেয়া পায় বুলি ভবা কথাবোৰ অসম সাহিত্য সভাই আমাৰ শিশুসকলৰ হাততে পোৱাকৈ মোবাইলত দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰতি পিতৃ তমন্না হুছেইন, অংশু কুমাৰী আৰু জিন্তি মহন্ত ৰসায়ন বিজ্ঞান অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মহাবিদ্যালয়তে কৰ্মৰত অধ্যাপক অংকিতা বৰুৱা, আদিত্য বৰগোহাঁই, স্বস্তিকা বৰকটকী, নেহা বেগম, অভিজিৎ গগৈ আৰু দীক্ষিতা বৰুৱা, আপোনালোককো আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বৰ্ষত নেট উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱাৰ বাবে আমি আপোনালোকক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শিক্ষাৰ্থীয়ে নেট উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি তেওঁলোকৰ নামসমূহ ঘোষণা কৰি দিব বিচাৰিছোঁ। ভূগোল বিজ্ঞান বিভাগৰ অভিজিৎ গগৈ, দেৱাশিষ দে, ইংৰাজী বিভাগৰ অংকিতা বৰুৱা, সোণমণি গগৈ, সদানন্দ বুঢ়াগোহাঁই, দৃশ্যৰিতা গগৈ, ৰিণিকী গগৈ, বিদ্যুৎ বিকাশ বৰা, কৰমী বৰুৱা, শিক্ষাতত্ত্ব বিভাগৰ চন্মু জানান, ৰাজনীতি বিজ্ঞান বিভাগৰ ৰঞ্জন খনিকৰ, অসমীয়া বিভাগৰ বুমণি দিহিঙীয়া, বিদ্যুৎ সন্দিকৈ, গৌতম দত্ত আৰু গায়ত্ৰী গগৈ আৰু অংকিতা বৰগোহাঁই আমি আটাইলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।
পৰা কলা শাখাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপকজনক এই চলন্ত বঁটাটি প্ৰদান কৰি আহিছে। বঁটাটিত আছে নগদ ৫,০০০ টকা। এগৰাকী বিজ্ঞানুৰাগী সৎ চিন্তাশীল অধ্যয়নশীল ধাৰ্মিক আৰু সংস্কৃতিবান পুৰুষ। সিংহদুৱাৰ LP স্কুলখন প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ শিক্ষকতা কৰি তেখেতে অঞ্চলটোৰ শিক্ষা বিকাশৰ বাবে নিজকে সেই সময়ত স্ত্ৰী শিক্ষাৰ বিশেষ প্ৰচলন নাছিল যদিও সত্ৰৰ ভিতৰতে কীৰ্তন ঘোষা বৰগীত আদি পঢ়াৰ অভ্যাস কৰিছিল। এইগৰাকী দূৰদৰ্শী বিদ্যা অনুৰাগী ধৰ্মপালা মহিলাৰ অঞ্চলৰ দৰে অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ বিকাশ প্ৰচাৰ আৰু প্ৰসাৰৰ অগ্ৰণী ব্যক্তি চেলেঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তিয়ক চন্দ্ৰকমল বেজবৰুৱা ২০,০০০ টকা আৰু এটা স্মাৰক। এই বঁটাৰ দাতা হৈছে জুলি কোঁৱৰ, দিগন্ত কোঁৱৰ, ডক্টৰ জুলি কোঁৱৰ আৰু সত্যৱতী কোঁৱৰ। বিদ্যালয়ত মমেণ্ট, এখন প্ৰমাণপত্ৰ, এখন স্মৃতি গ্ৰন্থ, নগদ ধনৰ টোপোলা ৩৫,০০০ টকাৰ। শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ নিবাসী প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ ৰক্ষক সন্মান অৰ্জন কৰা তথা শিক্ষাবিদ নাট্যকাৰ প্ৰয়াত নীল ভাগৱতীৰ সোঁৱৰণত তেখেতৰ পুত্ৰ তেখেতৰ ভতিজা ডক্টৰ চিৰম এই বঁটাটি ধৰণৰ বিষয়ত বিশেষভাৱে অৰিহণা যোগোৱা শিৱসাগৰ জিলাৰ মেট্ৰিকৰ বাগিচা অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰতিষ্ঠাতা সন্মানীয় অধ্যাপক তুলসী হেঁচা ডাঙৰীয়াক আমি আকৌ এবাৰ আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি বাইদেউক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ গড়গাঁও মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় আৰু কৰ্মচাৰী গোটৰ সন্মানীয় সভাপতি মহোদয় আমি এই বঁটাটি ডক্টৰ নাথ ডাঙৰীয়াক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ। লগতে অধ্যক্ষ মহোদয়কো সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানটিৰ শলাগ জ্ঞাপনৰ বাবে এই অনুষ্ঠানৰ অন্যতম আহ্বায়ক ডক্টৰ ৰামানন্দ দাস ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। বাট দেখি পিছলৈ যে পাওঁ দিশৰ সোঁতত যোৱা ভটিয়নি বল পোৱা উভতিব খোজে নৰ নহওক ওচৰতে শিক্ষক প্ৰতিষ্ঠা দিৱসৰ আজিৰ এই সুন্দৰ অনুষ্ঠানত যথেষ্ট সময় আমাৰ এই সৰ্বাংগ সুন্দৰ অনুষ্ঠানত উপস্থিত থাকে গড়গাঁও মহাবিদ্যালয়ৰ ঐতিহ্যত গুৰুত্ব প্ৰদান কৰা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়ালৈ আমি আন্তৰিক শলাগৰ আগবঢ়াইছোঁ। মই যেতিয়া নাজিৰা ফালে যাওঁ এই বিদ্যালয়খনলৈ এবাৰ চাওঁ। মই চোৱাৰ এটাই কাৰণ হ'ল কি ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ, এই যিসকলে 1959 চনত এই মহাবিদ্যালয়ৰ পৰিকল্পনা কৰি ইয়াত মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, সেইসকল দূৰদৰ্শী ব্যক্তিক আচলতে আমি সকলোৱে আজি স্মৰণ কৰা উচিত প্ৰতিষ্ঠা দিৱসৰ দিনা। মোৰ বৰ ভাল লাগিলে চাৰিওফালে সুন্দৰ পৰিৱেশ আৰু অধ্যক্ষগৰাকীও যথেষ্ট ডেকা, যথেষ্ট কাম বন কৰিব পৰা, বৌদ্ধিকভাৱে চহকী। গতিকে এই মহাবিদ্যালয়ে ইতিমধ্যেই এটা নিৰ্দিষ্ট মানত ভৰি দিবলৈ সক্ষম হৈছে। মই ভাবোঁ আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ নেতৃত্বত এই মহাবিদ্যালয়ে এটা বাঞ্ছিত লক্ষ্যত এদিন নিশ্চয় উপনীত হ'ব পাৰিব। বিদ্যায়তনিকভাৱেই হওক,
বা সামাজিকভাৱেই হওক বা সাহিত্য সংস্কৃতিৰভাৱেই হওক, কাৰণ 300তকৈও বা 350মান ষ্টুডেণ্ট 3,500মান ষ্টুডেণ্ট ইয়াত আছে। এই সকলোখিনি ষ্টুডেণ্টে মই দেখিছোঁ আচাৰ ব্যৱহাৰ বিনয় যিকেইটা ছাত্ৰ ছাত্ৰীৰ মাজত থাকিব লাগে, দেখি বৰ ভাল লাগিল। আহি ময়ো মনত পৰিল অতীতৰ মোৰ শিক্ষকতাৰ জীৱন। মই বৰ ভাল পালোঁ। সকলোকে ধন্যবাদ হেৰিডাল চেঞ্জ কৰি দিয়াচোন।